ৰাজহ বিভাগৰ উদ্দেশ্যটো ৰাজহ বৃদ্ধি কৰাৰ কথাটো নহয়, কাৰণ আজিৰ চৰকাৰখনে কেনেকৈ ৰাজহ বিভাগটোৰ দ্বাৰা প্ৰথম কথা আজি বহু বছৰ ধৰি মাটিৰ অধিকাৰ পাবলৈ বহুত লোক বঞ্চিত হৈ আছে। গতিকে তেখেতসকলক বসুন্ধৰা 1, বসুন্ধৰা 2, এতিয়া বসুন্ধৰা 3 দ্বাৰা সেইসকল লোকক মাটিৰ অধিকাৰ দিবলৈ, তেওঁলোকক স্থায়ীভাৱে পট্টা দিবলৈ আমাৰ মূল প্ৰয়াসটোৱে হৈছে এতিয়া আজিৰ দিনটোত সেইখিনি। তাৰ উপৰিও গোটেই ৰাজ্যখনত যিখিনি ঠাই এতিয়ালৈকে ছাৰ্ভে হোৱা নাই, স্বাধীনতাৰ পিছত ইমান দিনলৈকে সেইখিনি মাটি ছাৰ্ভে কৰিব লাগিব। তাৰপিছতে ইয়াৰ ডিজিটেলাইজ কৰি ইয়াৰ মেপ তৈয়াৰ কৰিব লাগিব আৰু সকলোৱে যাতে নখদৰ্পণত গোটেই মাটিৰ তথ্য পাতিখিনি উপলব্ধ হোৱায় তাৰ এনেধৰণৰ ব্যৱস্থাখিনিয়ে অত্যাধুনিক ব্যৱস্থাৰে ৰাজহ বিভাগটোৰ কাম কাজ ইতিমধ্যে আৰম্ভ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে আৰু তাৰ মাজভাগতে মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো দায়িত্ব দিছে। গতিকে এই গুৰুত্বপূৰ্ণ দায়িত্বটো মই পালন কৰি যাবলৈ প্ৰস্তুত।